নমস্কাৰ মঙলবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম ল'লেও গৌৰৱ গগৈ দেৱত ৰজা হৈ নাযায়। মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম ল'লেই গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ৰজা হৈ নাযায়। মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম ল'লেই মানে কোনো ৰজা হৈ নাযায় বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই নিজকে ৰজা বুলি ভাবে, কোনো লোকক ভাওনা বুলি ক'ব নাপায়। এইদৰে মন্তব্য কৰিছে। আমি ৰজা আন প্ৰজা সেই চিন্তা এৰিব লাগে, আমি ৰজা আন প্ৰজা বুলি চিন্তা এৰিব লাগে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াক লৈ এটা ডাঙৰ মন্তব্য কৰিছে। তেওঁ ক'লে যে মন্ত্ৰীৰ ঘৰত জন্ম হ'লেও ৰজা নহয়। পৰৱৰ্তী খবৰ, পশ্চিমবংগত যিহেতু বাবৰি মছজিদ নিৰ্মাণৰ বাবে উঠি পৰি লাগিছে একাংশ অৰ্থাৎ বিশ্বৰ মুছলমানসকলে, এইবাৰ এই মুৰ্ছিদাবাদত যিটো মছজিদ অনুষ্ঠিত হ'ব সেই মছজিদৰ বাবে একেলগে 11খন টকাৰ বাকচ ওলাইছে। এতিয়া 11খন বাকচত টকা ভৰ্তি ওলাইছে। সকলোৱে ইটা পইচা টকাৰে বিভিন্ন ধৰণৰ সা সামগ্ৰীৰে দান কৰি আছে। অৱশেষত নোট গণি গণি ভাগৰি পৰিছে লোক। তাৰ বাবে 93 লাখ টকাৰ অনুদান ইতিমধ্যে সম্পন্ন হৈছে। মেচিনেৰে টকা গণি আছে। ফেব্ৰুৱাৰীত মুৰ্ছিদাবাদত 1 লাখ লোকে পাঠদান কৰিব। পৃথিৱীৰ বিখ্যাত শ্ৰেষ্ঠ মুছলমানৰ গ্ৰন্থ কিতাপ কোৰাণ শ্বৰীফ হুমায়ুন কবিৰৰ তৎপৰতাত হৈছে এই মছজিদ। পৰৱৰ্তী খবৰ, 100% উচ্চোদিত ভাৰতীয় বাংলাদেশী বুলি এজনক চিনাক্ত কৰি দেখুৱাওক হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ অপেন চেলেঞ্জ দিলে ধিঙৰ বিধায়ক আমিনুল ইছলামে ক'লে উচ্ছেদ কৰা 100% ভাৰতীয়। চৰকাৰলৈ মুকলি চেলেঞ্জ দিলে বিধায়ক আমিনুল ইছলামে। 99% লোকে স্বাধীনতাৰ পূৰ্বৰ নাগৰিক বুলি ক'লে। ভুৱা ষড়যন্ত্ৰ কৰি স্বদেশী সন্দেহজনক সজাইছে এইবাৰ বিজেপি চৰকাৰে। উজনিৰ ভোট লৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে বিজেপিয়ে। এইসকল লোকক মাৰি উচ্ছেদ কৰি খিলঞ্জীয়াৰ একো লাভ নাই বুলি মন্তব্য। খিলঞ্জীয়াক হিন্দীও ভোট নিদিব এইবাৰ বিজেপি চৰকাৰক, এইদৰে মন্তব্য কৰিছে। আমি অভিশাপ দিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। পৰৱৰ্তী খবৰ, বাঙালী লোকসকলক বাংলাদেশী সজাইছে চৰকাৰে। 10 বছৰে চৰকাৰে সমাধান কৰিব নোৱাৰিলে বাঙালী ডি ভোটাৰৰ সমস্যা। গৌৰৱ গগৈ এইবাৰ ক্ষোভিত হৈ পৰিছে। তেওঁ কেইবাটাও মন্তব্য কৰিছে হিমন্তক। তেওঁ ক'লে ডি ভোটাৰৰ সমস্যাক লৈ গৰজি উঠিছে এইবাৰ গৌৰৱ গগৈয়ে। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'লে যে বাঙালী সদস্যক এতিয়াও ডি ভোটাৰ সমস্যাটো সমাধান কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। বাঙালী লোকসকলক তেওঁ বাংলাদেশী সজাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইদৰে মন্তব্য কৰিছে। বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্ত সন্দৰ্ভত ভাষণ দিছিল গৌৰৱ গগৈয়ে। যিটো ডি ভোটাৰৰ সমস্যা আছে, ডি ভোটাৰৰ সমস্যাক লৈ গৰজি উঠিছিল এইবাৰ সাংসদ গৌৰৱ গগৈয়ে। অসমৰ বাঙালী ডি ভোটাৰৰ সমস্যাক লৈ এইবাৰ FACCৰ সভাপতি গৌৰৱ গগৈ খৰগ পোৱা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, আমচুৰ পৰা পদত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰ। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এতিয়া আমচুৰ পদৰ পৰা পদত্যাগ কৰিব। তেওঁ নিজে এক অনুষ্ঠানত ভাষণ দিছে। 30 ডিচেম্বৰত আনুষ্ঠানিকভাৱে তেওঁ পদত্যাগ কৰিব। শীঘ্ৰে ৰেজাউল কৰিম চৰকাৰে ৰাজনৈতিক দলত যোগ দিয়াৰ সম্ভাৱনা আছে। আমচুত নতুন প্ৰজন্মক দায়িত্ব দিব লাগে বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। সংখ্যালঘু জনতাই কৰিব লাগিব কলমৰ জেখাত। তেওঁ এইদৰে কেইবাটাও মন্তব্য কৰিছে। তেওঁ ক'লে শিক্ষিত হৈ সংখ্যালঘুৱে চৰকাৰক প্ৰত্যুত্তৰ দিব লাগিব। মিয়াক জনগোষ্ঠী হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে।